নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মই সেইটো কথাই পাতিম। অৱশ্যে আমাৰ যি ভিউৱাৰ্ছ বা ছাবস্ক্ৰাইবাৰ্ছ আছে তেওঁলোকে সেইটো কাৰণে আমাৰ ভিউ কৰে বা ছাবস্ক্ৰাইব কৰিছে। মূল কাৰণটো হ'ল বেলেগ নিউজ চেনেল বা বেলেগ নিউজ পেপাৰে যোনটো নকয় সেই কথাখিনিহে আমি মেনশ্যন কৰোঁ। তো গতিকে শ্ৰুতি ভিডিঅ' শেষলৈকে শুনিব। প্ৰথম কথাটো হ'ল যে 42 বছৰ পুৰণি ভূত নেলিৰ ভূত আপোনাৰ অসম বিধানসভা হৈ আহি পায়হি। এই মুহূৰ্তত নেলিৰ চাওক, এতিয়া নেলিৰ যদি আপুনি ৰিপৰ্ট যদি আপুনি বিচাৰে নহয়, তেতিয়াহ'লে কিন্তু কেঁচুখানতে সাপ ওলাব। চিধা কথা, কেঁচুখানতে সাপ ওলাব। তেতিয়া বিভিন্ন প্ৰশ্ন আহিব নহয় যে আপোনাৰ এই হেৰি কি হৈছিলে, অসমীয়া যিমান অনাঅসমীয়াক মাৰিছিলে তাৰ তদন্ত কি হ'ব। নেলি, ইউ ফৰগেট এবাউট নেলি, এজ এ হোল আছাম বা অনাঅসমীয়া যে অসমীয়াক মাৰিছিলে সেইবিলাকৰ কি হ'ব। আৰু অলপ ডিটেইলছলৈ যাওঁ। মই যোনটো অসমীয়া প্ৰতিদিন কাকতত প্ৰবন্ধটো মই লিখিছিলোঁ, ডক্টৰ ৰবি মিত্ৰ, তেওঁ ইণ্টাৰনেশ্যনেলি ফেমাছ তাহানিৰ একজন জিঅ' চাইণ্টিষ্ট। তেওঁৰ অপৰাধ কি, তেওঁ বেংগলী, কিন্তু তেওঁ যে ইণ্ডিয়া নহয়, আন্তৰ্জাতিক স্তৰৰ একজন বহুত টপ লেভেলৰ জিঅ' চাইণ্টিষ্ট, সেইটো ছাবজেক্ট নহয়। ছাবজেক্ট তেওঁ বঙালী, ছাবজেক্ট সেইটোৱে। অইল ইণ্ডিয়াত তেওঁ আৰ্চি নাছিলে। সাময়িকভাৱে আৰ্চি বেলেগত যোৱাৰ কাৰণে তেওঁক অলপ চাৰ্জ দিছিলে আৰু সেইটো সময়ত যে দুলীয়াজানত যি ঘটনাটো হ'ল, সেইটো বেছি বহলাই ক'বলৈ দৰকাৰ নাই। কি হ'ল, হৈছে আমাৰ অসমীয়া যুৱক যুৱতীৰ ওপৰত অত্যাচাৰ হৈছে। কিয় হৈছে তাৰ কাৰণে সম্পূৰ্ণ আছু জগৰীয়া, আছুৰ উগ্ৰ জাতীয়তাবাদী নীতি জগৰীয়া। যিমানজন অত্যাচাৰিত হ'ল সেইটো কাৰণে আছু জগৰীয়া। দ্বিতীয় কথাটো হ'ল, ডক্টৰ ৰবি মিত্ৰক যে মাৰ্ডাৰ কৰা হৈছিলে, এই নিৰপৰাধী মানুহজনক মাৰ্ডাৰ কেলে কৰা হৈছিলে, তেওঁৰ অপৰাধটো কি আছিলে। গতিকে কেঁচুখানতে সাপ ওলাব, সেইটো হোৱা উচিত। নেলিতকৈ বেছি ইম্পৰ্টেণ্ট হ'ল 42 বছৰ নহয়, 40 বছৰ আগত যি আমাৰ অসম একৰ্ড হৈছিলে, যি মোদী ডাঙৰীয়াক কৈছিলে আমি অসম একৰ্ড আখৰে আখৰে পালন কৰিম, ঘণ্টা একো নাই হোৱা। কৰিছে নেকি? নাই কৰা, নকৰে, চিধা কথা। কাৰণ আছু হ'লগৈ চিধা চিধি বিজেপিৰ দালাল, আৰু বেলেগ কোনো ষ্টৰি নাই। একদম নগ্ন হৈ গৈছে যোৱা 11টা বছৰ, ডাইৰেক্ট তেওঁলোকে দালালি কৰি আছে। নেলি কেলে? নেলি এইসব খুচি লাভ নাই। নেলিত যদি ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰশ্ন হ'ল, নেলিৰ ডেকা ল'ৰা কম মৰিছে, ডেকা মানুহ কম মৰিছে, বয়সস্থ মানুহ মৰিছে, মহিলা মৰিছে আৰু কেঁচুৱা মৰিছে। কাৰণটো কি সেইটো ওলাব লাগিব। নেলিৰ ষ্টৰিটো ইয়াত অনাৰ উদ্দেশ্যটো হ'ল, কাৰণ চিধা চিধি কথা, হিমন্ত বিশ্ব শৰ্মাৰ কোনো খাই বৈ কোনো কাম নাই। ইয়াৰ আগতে উঠাব পাৰিলে হয়, খাই বৈ কাম নাই। ঠিক নিৰ্বাচন আহি পাইছে, বেলেগ এটা ইছ্যু কিবা এটা আনিব লাগে, সেইটো কৰি আছে। এইখিনিত মই এটা বস্তু জনাই থওঁ যে যেতিয়া আপোনাৰ অসম আন্দোলন ষ্টাৰ্ট হৈছিলে, তেতিয়া সেই আন্দোলন কিন্তু আছুৰ লগত প্ৰগতিশীল শক্তি, বাওঁপন্থী শক্তিও আছিলে। কিন্তু যেতিয়া সেই আন্দোলন উগ্ৰ জাতীয়তাবাদৰ ফাললৈ গুচি গ'ল, বহিৰ শক্তিৰ কবলত গুচি গ'ল, তেতিয়া তেওঁলোকৰ সেইটো বিৰোধিতা কৰিছিলে। হীৰেণ গোহাঁই ছাৰক বিৰোধিতা ক্ৰিটিচাইজ কেলে কৰে, তেওঁ অসম আন্দোলনক বিৰোধিতা কৰিছিল। তেওঁ অসম আন্দোলনক বিৰোধিতা কৰা নাছিলে নহয়। কোনে কৈছে হীৰেণ গোহাঁই ছাৰে অসম আন্দোলন বিৰোধিতা কৰে? তেওঁ বিৰোধিতা কৰা নাই। তেওঁ এই যে উগ্ৰ জাতীয়তাবাদৰ যি পৰিণতি, আল্টিমেটলি যে আমাৰ ৰেজাল্ট জিৰ', সেইটো লৈ তেওঁ সমালোচনা কৰিছিলে। আৰু 1971 যি আৰ্কিটেক্ট, সেই আৰ্কিটেক্টে হ'লগৈ মোৰ দেউতা বাৰীণ চৌধুৰী, দধি মহন্ত, প্ৰমোদ গগৈ, নামকেইটা নিশ্চয় আপোনালোকে শুনিছে। তেওঁলোক হ'লগৈ আৰ্কিটেক্ট। ইন্দিৰা গান্ধী আছুক প্ৰপ'জাল দিছিলে 51 নহয় 1967, আৰু তেতিয়াও 1000 crores ফাইনেন্সিয়েল পেকেজ অসমৰ কাৰণেও দিবলৈ সাজু আছিলে। নাই, তাহাঁতি একো ৰাজি নহয় সেইবিলাকত। পিছত কি পালে? বাবাজী কা ঠল্লু, একো নাই।
আমাৰ অসমত দেখোন হেজাৰ হেজাৰ কোটি টকা চেণ্ট্ৰেলৰ পৰা পাব লগা থাকে, প্ৰায় 150 কোটি 200 কোটি টকা। তেতিয়া 80s কথা 1000 crore সেইটো মনা নাই। সেই গোটেই কথাবিলাক মই তথ্য সহকাৰে অসমীয়া প্ৰতিদিন কাকতত কা আন্দোলনৰ সময়ত স্পষ্টকৈ লিখিছিলোঁ আৰু স্পেচিয়েল পেজত মোৰ প্ৰবন্ধটো ওলাইছিলে। এতিয়া কথাটো হ'ল অসম আন্দোলনত কি হৈছিলে? অসম আন্দোলনত RSS সম্পূৰ্ণ এক্টিভ আছিলে। তাৰমানে বেংগলী যিবিলাক RSSৰ মানুহ আছে তেওঁলোকক বেংগলীবিলাকক উচতাইছিলে, যিবিলাক অসমীয়া মানুহ আছে RSSৰ তেওঁলোকে অসমীয়া উচতাইছিলে, যিটো কাৰণে সেইটো ৰূপ লৈছে। আৰু নিৰ্লজ্জৰ দৰে AGP তেওঁলোকে ৰিচেণ্টলি কৈছে না আমি বিজেপিৰ লগত এলায়েন্সত থাকিম, কাৰণ তেওঁলোকে অসম আন্দোলনৰ সমৰ্থন কৰিছিলে। তেনেকুৱা নহয়তো। আজিৰ যে নেলিৰ যে ঘটনাটো হৈছিলে, নেলিৰ ঘটনাটো হোৱাৰ কাৰণে আৰু একজন বহুত ডাঙৰ মানুহ জগৰীয়া, কোন জানেনে? অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আহি নেলিত উচতনিমূলক ভাষণ দিছিলে যে অসমে বৰদাস্ত কৰি আছে। আজি সেই ঘটনাটো পাঞ্জাৱত হোৱা হ'লে কিমা বনাই দিলে হয়, কিমা বনাই দিলে হয়। পাঞ্জাৱত কিন্তু তেওঁলোকৰ বিজেপিৰ কোনো অস্তিত্বই নাছিলে। তেওঁলোক আকালি দলক ধৰি তাত গৈ এটা স্থিতি বনালে, অসমত যেনেকৈ AGPক ধৰি তেওঁলোকে বনাইছে। যিটো সময়ত তেওঁ পাঞ্জাৱৰ কথা কৈ আছে সেইটো সময়ত কিন্তু বিজেপিৰ কোনো এক্সিষ্টেঞ্চে নাছিলে। আৰু ফৰ ইউৰ ৰেকৰ্ড এণ্ড ইনফৰমেশ্যন মই এটা কথা জনাব বিচাৰিছোঁ, যেতিয়া 11 দিনীয়া 10 দিনীয়াৰ আপোনাৰ এটা সৰু সময়ৰ কাৰণে যে প্ৰাইম মিনিষ্টাৰ হৈছিলে, ন' কনফিডেন্স মোশ্যন অনা হৈছিলে, ন' কনফিডেন্সৰ মোশ্যনত ৰেকৰ্ডেড বস্তু দেই, ৰেকৰ্ডেড বস্তু, CPIৰ ভেটাৰনেন লিডাৰ ইন্দ্ৰজিৎ গুপ্তা। ইন্দ্ৰজিৎ গুপ্তা কেনেকুৱা মানুহ জানেনে? ইন্দ্ৰজিৎ গুপ্তা কৈছিলে যে মোক ভোট সেইটো কাৰণে নিদিবা যে তোমালোকৰ নলা নৰ্দমা মই বনাই দিম, ভোট সেইটো কাৰণে নিদিবা যে তোমালোকৰ মঠ মন্দিৰ মছজিদ মই বনাই দিম। মই তোমালোকে সেইটো কাৰণে মোক পাৰ্লামেণ্টলৈ পঠিয়াবা যে দেশখন কেনেকৈ চলিব, তাৰ নীতি কি হ'ব সেইটো মই সৃষ্টি কৰিব পাৰোঁ। যদি তোমালোকে ভোট দিবলৈ আছে দিয়া, নহ'লে নাই। এতিয়া দেখোন বাইদেউহঁতক কিমান খোচামতি কৰি থাকে, অমুক আঁচনি তমুক আঁচনি, তেওঁ কোনো সকলো মানে এইবিলাক কামৰ কথাও বাদ দিছিলে। তাৰ পিছতো ইন্দ্ৰজিৎ গুপ্তা এনেকুৱা একজন মানুহ, কেইবা লক্ষ ভোটত কিন্তু তেওঁ পাৰ্লামেণ্টত জিকিছে। আৰু হি ৱাজ ওৱান অফ দি বেষ্ট পাৰ্লামেণ্টেৰিয়ান। এইটো আমাৰ যে এতিয়া অসমৰ যে এটা ওলাই যে তেনেকুৱা নহয় কিন্তু, মানে কাহা ৰাজা হৰিশ্চন্দ্ৰ কাহা গংগু তেলী। ইন্দ্ৰজিৎ গুপ্তা কি বুলি কৈছিলে যে এওঁৰ লগত মোৰ সম্পৰ্ক ভাল, চব ঠিকেই আছে, কিন্তু অটল বিহাৰী বাজপেয়ীৰ নিচিনা প্ৰাইম মিনিষ্টাৰৰ হাতত দেশ সুৰক্ষিত নহয়। কাৰণ তেওঁ নেলিৰ যে ঘটনাটো এইটোক ৰেফাৰেঞ্চ দিছিলে, এইটো আজিও কিন্তু পাৰ্লামেণ্টৰ মজিয়াত ৰেকৰ্ডেড হৈ আছে। আৰু একবাৰৰ কাৰণে কিন্তু অটল বিহাৰী বাজপেয়ী সেইটো কিন্তু নৎসাত কৰা নাই, কোনো প্ৰতিবাদ কৰা নাই, কাৰণ তেওঁ জানিছিলে তেওঁ কি কাৰবাৰ কৰিছিলে। আপোনালোকে মনত পেলাওক 2002 গুজৰাটৰ যি ঘটনাটো হৈছিলে, গুজৰাটৰ ঘটনা হোৱাৰ পিছতো কিন্তু বাজপেয়ী মোদীক কৈছিলে যে ৰাজধৰ্ম পালন কৰিবলৈ। মোদী কিন্তু ঘণ্টা কোনো ৰাজধৰ্ম পালন কৰা নাই। কাৰণ কেলে কৰা নাই জানেনে? তেওঁ ভাবিছে যে তই কি শিকাবলৈ আহিছ, তই অসমত গৈ কি কৰিছিলি? ৰাজধৰ্ম মানে আপুনি মন্ত্ৰী হৈ থাকিলে ৰাজধৰ্ম নহয়, আপুনি যেতিয়া নেতা তেতিয়াও আপোনাৰ ৰাজধৰ্ম। কাৰণ যেহেতু 83 অটল বিহাৰী বাজপেয়ী ৰাজধৰ্ম পালন কৰা নাছিলে, সেইটো কিন্তু মোদীয়ে মনত থৈছে। সেইকাৰণে 2002 চনত তেখেতে সেইটো কৰা নাই। আৰু এতিয়া চিম্পলি মানে নন ইছ্যুক এটা ইছ্যু বনাবলৈ বিচাৰি আছে। অসম একৰ্ডৰ কি হ'ল সেইবিলাক হ'ব লাগে। তিনিচুকীয়াত যে হিতেশ্বৰ শইকীয়াৰ ভাতিজাক মাৰ্ডাৰ কৰা হৈছিলে কিহৰ কাৰণে? আৰু তিনিচুকীয়াত কিয় এনেকুৱা এটা পৰিৱেশ হৈছিলে? কালি যদি অসমীয়া মৰিছে তো আজি এটা বঙালী মৰিব, আজি যদি এটা বঙালী মৰিছে কালি এটা অসমীয়া মৰিব। কিয় হৈছিলে? সেইবিলাক বস্তুটো অনুসন্ধান হোৱাটো উচিত। আছুৰ স্থিতি ঠিকেই আছিলে, কিন্তু যেতিয়া AGP 2টা টাৰ্ম পাৱাৰত আছিলে, নেলি তেওঁলোকে কিডাল কৰিলে? একো কৰা নাই। যদি অসম চুক্তি ফাৰ্ষ্ট প্ৰায়ৰিটিটো হ'লগৈ অসম চুক্তি। আপোনাৰ কংগ্ৰেছৰ কোনো লিডাৰে কোৱা নাছিলে যে 16 মে'ৰ পিছত বাংলাদেশী টালিটোপোলা লৈ গুচি যাব লাগিব। এই হিন্দু মুছলমানৰ যোনটো পলিটিক্স, তেতিয়া আছুৰ ষ্টেণ্ডটো কি আছিলে? হিন্দু মুছলমান বুলি কোনো কথা নহয়, যিবিলাক অবৈধবিলাক আমাৰ অসমৰ পৰা যাব লাগিব, সেইটো আছিলে আছুৰ ষ্টেণ্ড। আৰু এইবিলাক চব কথা জনা স্বত্তেও এইবিলাক কাৰবাৰ হৈছে। আৰু এটা বস্তু মনত পেলাওক, সেইটো সময়ত
অসমীয়া অসমীয়াক মাৰিছে, হেৰি মাৰি চব ঠিক আছে। বাগানবিলাকত, টি গাৰ্ডেনত, উজনি অসমৰ টি গাৰ্ডেনত অসমৰ ভূমিপুত্ৰ অসমীয়া মানুহ তাৰ পৰা ৰিফিউজি কেম্পলৈ কিয় যাব লগা হৈছিলে জানেনে? এতিয়ালৈকে কোনো নিউজ চেনেলে এইটো ফাদিল কৰা নাই। তেতিয়াই অসমত ভাৰতীয় মজদুৰ সংঘৰ যিটো BMS বুলি হেৰি আছে, চাই মজদুৰ সংঘ, তেওঁলোকৰ এণ্ট্ৰি হৈছিলে। এণ্ট্ৰি হৈ তাৰ স্থানীয় মানুহবিলাকক উচতাইছিলে, যাৰ কাৰণে অসমীয়া মানুহ বাগান এৰি অসমত, উজনি অসমত চিন্তা কৰক, তাত কিন্তু বাগানতকৈ কোনোবা মিয়াই চাকৰি কৰে নেকি? মিয়াই কাম নকৰে, ইয়াত মানুহে কাম কৰে, কিন্তু আল্টিমেটলি ইয়াত তেনেকুৱা আমি স্থিতি দেখিছোঁ, উজনি অসমতে তেনেকুৱা হৈছে। তো গতিকে যদি সেইবিলাক খুচিবলৈ যায়, বহুত কথা খুচিব। এতিয়া যদি আমি হিমন্ত বিশ্বৰ, আপুনি হেৰি বাদেই দিয়ক, নেলিত এইটো কি আপুনি এই ঘণ্টা কৰি আছে? এতিয়া তেওঁৰ ওপৰত যিবিলাক অভিযোগ আহিছে আজি কপতি, তেওঁৰ পত্নীৰ সম্পত্তি, তেওঁৰ লুইচ বাগৰা যিবিলাক চাউলতে কেলেংকাৰী, সেইবিলাক লৈ কেলে এছেম্বলিত আলোচনা নহয়? সেইবিলাক লৈ আপোনাৰ অখিল গগৈ কিয় মাত নামাতে? স্পেচিফিক, মই যোৱাকালি এপিছডতো কৰিছিলোঁ, স্পেচিফিক কুৱেশ্যন কৰিব লাগে। আৰু আমি চিয়'ৰ আপোনালোকৰ ভিডিঅ' ভাল লাগিব, কাৰণ আমি যি ধৰণে কথা বতৰাবিলাক পাতিলোঁ, সেই তেনেকৈ কিন্তু কোনো নিউজ চেনেলে কথা পতা নাই, আৰু কথা পতাৰ দমো নাই তাহাঁতৰ। গতিকে এই আৰু এটা বস্তু মই আপোনালোকক নেলিল সম্বন্ধে জনাই থওঁ, এই যে আপোনাৰ শিখ দাঙ্গা 1984 ইন্দিৰা গান্ধী মৰাৰ পিছত যেতিয়া এই গোটেই ব্লেমটো কি কাৰ ওপৰত আহিছিলে? কংগ্ৰেছৰ ওপৰত। আপোনালোকে জানে ভাৰতবৰ্ষ, মই যোৱাকালি এপিছডত কৈছোঁ যে বিজেপি আৰু RSS কৰিব নোৱাৰাত কিন্তু তেওঁলোকৰ পৃথিৱীত কোনো কাম নাই, চব কাম কৰে। এটেক গ্লিন্স কি লাগিছিলে দিল্লী ৰাইটছত শিখ নিধনৰ, যে কংগ্ৰেছে কৰিছে? কংগ্ৰেছে কৰিছে, আমি নকওঁ যে এইটো ডিনাই নকৰোঁ, এইটো কাৰেক্ট। কিন্তু তাত কিন্তু অসমত যোনটো RSS কাম কৰিছিলে নহয়, ছেইম টু ছেইম কাম RSS দিল্লীত এই শিখ নিধনৰ ক্ষেত্ৰতো কিন্তু ছেইম কৰিছে। গতিকে RSSৰ পৰা সাৱধান থাকক, কাৰণ RSS ইতিমধ্যে আছু গ্ৰাস কৰিছে। RSS ইতিমধ্যে অসমৰ সত্ৰবিলাক গ্ৰাস কৰিছে, সাহিত্য বা গ্ৰাস কৰিছে। গতিকে আপোনালোকে অসমীয়া, অভিমানী অসমীয়া নিজক বচাবলৈ চেষ্টা কৰক, নহ'লে কিন্তু অসমক কোনো বচাব নোৱাৰে। নমস্কাৰ।